য'ত জাতি নামৰ ৰাজনীতি নহয়, জনগোষ্ঠী নামৰ ৰাজনীতি নহয়, য'ত ধৰ্ম নামৰ ৰাজনীতি নহয়, এক সুন্দৰ, এক চহকী, এক স্বাভিমানী আমি মাৰ্ঘেৰিটা নিৰ্মাণ কৰিব বিচাৰিছোঁ। মাৰ্ঘেৰিটাই বহুতো সুযোগ দিলে, কিন্তু মাৰ্ঘেৰিটাক সকলোৱে লেং মাৰিলে। মাৰ্ঘেৰিটাই জনতাই চবকে সুযোগ দিলে, চবৰ প্ৰতি আস্থা, বিশ্বাস দেখালে, কিন্তু সকলোৱে পিছফালৰ পৰা ডেগাৰ মৰা কাম কৰিছে। সমষ্টি চিনি নোপোৱা, চাৰু চুকক জানি নোপোৱা, নতুনকৈ অহা কোনোবা এজন প্ৰাৰ্থীক যদি প্ৰাৰ্থিত্ব দিয়ে কেৱল মাত্ৰ কিছুমান হেঁচাৰ কাৰণে, তেতিয়াহ'লে ৰাহুল চেত্ৰী মনে মনে নাথাকে, ৰাহুল চেত্ৰী তাৰ বিদ্ৰোহ কৰিব। মাৰ্ঘেৰিটা আজিও মাইক্ৰ' ট্ৰাইব বুলি কয়, যাতে আপোনাৰ টাই খামটি, টাই খামেং, টাই তুৰুং, নক্টে নাগা, নক্টে চেমা, টাংচা, চিংফো, যোনটো মাইক্ৰ' ট্ৰাইব। যিজন নেতাক বিজনেছমেনে প্ৰতিষ্ঠা কৰে, তেওঁ বিজনেছমেনৰে কথা চিন্তা কৰে। 10,000 টকা, এফালে 12 মাহ 12,144, কিমান হ'ব এইটো আপোনাৰ মোটামুটি 14,000 মান হ'ব চাগে। তেতিয়াহ'লে মই 20,000 টকা দিম। নমস্কাৰ, দ্য বাইটছ ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান নিৰ্বাচনী যুঁজলৈ মই পাপুল গগৈয়ে সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে এনেগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তি নাম সমগ্ৰ অসমতে আচলতে পৰিচিত, ৰাহুল চেত্ৰী। আৰু ৰাহুল চেত্ৰী এসময়ৰ বি বৰুৱা কলেজৰ উপসভাপতি, পৰৱৰ্তী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহু দীঘলীয়া সময়লৈকে তেওঁ সাধাৰণ সম্পাদকৰ কাৰ্যকাল পালন কৰি গৈছে। তাৰ পৰৱৰ্তী সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব 2টা কাৰ্যকালৰ বাবে তেওঁ দায়িত্ব পালন কৰি গৈছে। আৰু অতি শেহতীয়াকৈ আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। গতিকে তেওঁৰ সৈতে আমি আজি কিছু ৰাজনৈতিক কথা বতৰা পাতিবৰ কাৰণে আমি আজি উপস্থিত হৈছোঁহি। আৰু আজি আমাৰ এই অনুষ্ঠান নিৰ্বাচনী যুঁজ, এই নিৰ্বাচনী যুঁজলৈ আপোনাক স্বাগতম জনাইছোঁ। দ্য বাইটছ ইণ্ডিয়াক সমূহ পৰিয়ালবৰ্গক মই প্ৰথমতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ নিচিনা যুৱ প্ৰজন্ম যিহেতু আমি নিৰ্বাচনী পথাৰলৈ ওলাই আহিছোঁ, আৰু আপোনালোকে আমাৰ মনৰ কথাবোৰ, আমাৰ চিন্তাবোৰ আপোনালোকে যি জনতাৰ মাজত লৈ যাবৰ কাৰণে মোক যি সুযোগ প্ৰদান কৰিছে, তাৰ কাৰণে মই প্ৰতিগৰাকী আপোনালোক সদস্য পৰিয়ালবৰ্গলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। হয়, যিহেতু সমাগত বিধানসভা নিৰ্বাচন 26ৰ, আৰু তাৰ প্ৰাক্ষণত এতিয়া সৰ্বতে আচলতে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। শাসক বিৰোধী সকলোৱে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে। গতিকে তাৰ মাজতে আপুনিও এগৰাকী অন্যতম ব্যক্তি, বহু চৰ্চিত হৈ থকা এগৰাকী ব্যক্তি। গতিকে আপোনাৰ প্ৰথমে খবৰ লৈছোঁ, কেনে চলিছে আপোনাৰ নিৰ্বাচনী প্ৰচাৰ? মই ভাগৰি যোৱা নাই, মই ভাঙি যোৱা নাই, মই যুঁজি আছোঁ। আৰু মই মাৰ্ঘেৰিটাবাসী ৰাইজক এটাই কথা কৈছোঁ, আমি নতুন মাৰ্ঘেৰিটা নিৰ্মাণ কৰিব লাগিব, যিখন মাৰ্ঘেৰিটাত ভয় নাথাকে কথা ক'বৰ কাৰণে। মানুহ এটাতো স্বাধীন দেশৰ গোলাম নাগৰিক হৈ গৈছে, গতিকে মানুহবোৰে ভয়টো নাইকিয়া কৰিব লাগিব। মাৰ্ঘেৰিটাৰ কৃষকসকলে ন্যায় পাব লাগিব, 1 কেজি চাপৰৰ দাম 30 টকা হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়িবৰ কাৰণে স্কুল কলেজ ভাল পাব লাগিব। আজি মই এনে এখন মাৰ্ঘেৰিটা সমষ্টিত বাস কৰোঁ, যিখন মাৰ্ঘেৰিটা সমষ্টিত মই ছায়েন্স পঢ়িম বুলি ক'লে মই মাৰ্ঘেৰিটাখন এৰি অন্য এখন ঠাইলৈ যাব লাগিব। গতিকে এই পৰিৱেশ, এই পৰিস্থিতি যাতে পুনৰাবৃত্তি নহয়। আজি মই এনে এখন ঠাইত বসবাস কৰোঁ, য'ত ভাস্কৰ শৰ্মা ডাঙৰীয়া হওক বা ইয়াৰ পূৰ্বৰ নেতাসকলৰ অংগী ভংগীসকল বা তেওঁলোকৰ ঘৰৰ পৰিয়ালবৰ্গসকলৰ গা বেয়া হ'লে তেওঁলোকে কিমান দিল্লী, মুম্বাই, চাউথ ইণ্ডিয়া আৰু অসমৰ আটাইতকৈ দামী দামী মেডিকেলে যাব পাৰে। মোৰ অঞ্চলৰ মানুহবোৰে বিচনা নথকা মাৰ্ঘেৰিটা চিভিল হাস্পতালত কান্দি থাকিব লাগে। গতিকে ইয়াৰ অৱসান ঘটিব লাগিব। যুৱক যুৱতীসকলে সংস্থাপন পাব লাগিব। মোৰ মাৰ্ঘেৰিটা, আমাৰ স্বাভিমানৰ মাৰ্ঘেৰিটাত এটা সময়ত কি কয়, বহিৰাজ্যৰ পৰা, হয়নে, বেলেগ বেলেগ ঠাইৰ পৰা ইয়াত আহি কাম কৰিছিলে, বেলেগ বেলেগ জিলাৰ পৰা ইয়াত কাম কাজ কৰিছিলে। আজি আমাৰ মাৰ্ঘেৰিটা অঞ্চলৰ যুৱক যুৱতীসকলে কাম বিচাৰি বেলেগ বেলেগ ঠাইলৈ যাবলগীয়া হয়। তাৰ বিনিময়ত তেওঁলোকে মৃত্যু হৈ ঘৰলৈ উভতি আহিছে। গতিকে এই সকলো পৰিৱেশ পৰিস্থিতিৰ মই অৱসান ঘটাব বিচাৰিছোঁ। আমি সঁচাসঁচিকে এখন নতুন আধুনিক মাৰ্ঘেৰিটা সৃষ্টি কৰিব বিচাৰিছোঁ, যি মাৰ্ঘেৰিটা আমি উন্নয়নৰ কথা পাতিম, যি মাৰ্ঘেৰিটা আমি শিক্ষাৰ কথা পাতিম, যি মাৰ্ঘেৰিটাত আমি স্বাস্থ্যৰ কথাবোৰ পাতিম, যি মাৰ্ঘেৰিটা আমি চাকৰিৰ কথা পাতিম, যি মাৰ্ঘেৰিটাৰ গৰাখহনীয়াৰ কাৰণে মানুহে মাটি হেৰুৱাবলগীয়া নহয়, যি মাৰ্ঘেৰিটা মানুহ মাটি পট্টা হাতে হাতে পায়, য'ত জাতি নামৰ ৰাজনীতি নহয়, জনগোষ্ঠী নামৰ ৰাজনীতি নহয়, য'ত ধৰ্ম নামৰ ৰাজনীতি নহয়, এক সুন্দৰ, এক চহকী, এক স্বাভিমানী আমি মাৰ্ঘেৰিটা নিৰ্মাণ কৰিব বিচাৰিছোঁ। ইয়াৰ কাৰণে মই আপোনালোকৰ চেনেলৰ মাধ্যমৰ মাজেদি মই মাৰ্ঘেৰিটাৰ প্ৰতিগৰাকী স্বাভিমানী সেই নাগৰিকসকলক মই আশীৰ্বাদ বিচাৰিছোঁ, জ্যেষ্ঠসকলক সুদিয়া পৰামৰ্শ বিচাৰিছোঁ।
হয়, ধন্যবাদ। আৰু এই চেগতে আপোনালৈ আমি দ্য বাইটছ ইণ্ডিয়া তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ যাত্ৰা যাতে জয়ী হয়, জয়যাত্ৰা হয় তাৰে আমি কামনা কৰিছোঁ। আৰু কিছু কথা আমি পাতিব বিচাৰিম। যিহেতু অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক। আৰু তেখেতে যোৱা কিছুদিনৰ পূৰ্বে আহ, বিগত বৰ্ষৰ শেষৰ ফালে আচলতে মাৰ্ঘেৰিটাত আহি এটা অনুষ্ঠানত আপোনাৰ নামটো ৰাজহুৱাভাৱে আনুষ্ঠানিকতাভাৱে তেওঁ উল্লেখ কৰিছিলে যে আগন্তুক ২৬ৰ বিধানসভা নিৰ্বাচনত ৰাহুল চেত্ৰীয়ে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বিধায়ক হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গতিকে তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে যিটো বিৰোধী শিবিৰ কংগ্ৰেছ হওক বা জাতীয় পৰিষদ হওক বা ৰাইজৰ দল সকলোৱে একগোট হোৱাৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰে আৰু এইটো ৰাইজৰ আহ্বান। কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰো বহু কেইগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থিয় দিছে, চৰ্চাত আছে। তেনে প্ৰেক্ষাপটত আপুনি কেনেকৈ আচলতে এই বিষয়টো কিভাৱে ল'ব আৰু আপোনাক কোনোবাখিনিত আপুনি বহিবলগীয়া হ'ব নেকি? এই কথাখিনি কওকচোন। চাওক, মই যিখন মাৰ্ঘেৰিটা সমষ্টিৰ একেবাৰে পিছপৰা অঞ্চল বুলি ক'বলৈ ভুল নহ'ব, এনে এখন ঠাইত জন্মগ্ৰহণ কৰিছোঁ য'ত আমি চেলেঞ্জেছ প্ৰত্যাহ্বান আমি সৰুৰ পৰা দেখি আহিছোঁ। আমাৰ কাৰণে চেলেঞ্জ আৰু প্ৰত্যাহ্বানটো আমাৰ কাৰণে কোনো নতুন শব্দ নহয় বা নতুন কথা নহয়। আৰু এনে এখন সময়ত আমি আজি আহি পাইছোঁ য'ত আমাৰ দৰে সাধাৰণ ঘৰৰ ল'ৰাটো MLA খেলিম বুলি কোৱাটো অপৰাধ হৈ পৰিছে বহুতৰ কাৰণে। গতিকে মোৰ বিশ্বাস মোৰ নেতাৰ প্ৰতি, অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি মোৰ বিশ্বাস। তেখেতে যিজনে আমাৰ নাম ঘোষণা কৰি গৈছে, তেখেতে আজি পৰ্যন্ত মোক কৈ আছে যে কাগজ কলম মানে কাগজ পত্ৰবোৰ বনা ভাই, ইলেকশ্যন খেলিব লাগে, মাৰ্ঘেৰিটাৰ পৰা জিকি মিল তই মোৰ হাত শক্তিশালী কৰিব লাগে বুলি কৈছে। গতিকে নেতাৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। আৰু মই বাৰম্বাৰ এটাই কথা কৈছোঁ, মই এটা কথা বাৰম্বাৰ ক'বলৈ বিচাৰিছোঁ, মাৰ্ঘেৰিটাত আপোনালোকেও যিটো সাংবাদিকতাত আছে, আপোনালোকৰ যথেষ্ট শক্তিশালী ভূমিকা হয় মানে সমাজ এখন ধৰি থ'বৰ কাৰণে বা সমাজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে নিৰপেক্ষভাৱে মাৰ্ঘেৰিটা চুকে কোণে যাওক, আপোনালোকে নিৰপেক্ষ তদন্ত কৰক, তাত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে আমাৰ নাম ওলাব নে অন্য যদি প্ৰাৰ্থীৰ নাম ওলাব, অন্য পলিটিকেল পাৰ্টিৰ। যদি অন্য পলিটিকেল পাৰ্টিৰ নাম ওলাই সঁচাতে যদি আপোনালোকে এই ছাৰ্ভেখন কৰে, তেতিয়াহ'লে ৰাহুল চেত্ৰীয়ে তাত জিত ধৰি বহি নাথাকে। মোৰ কথাটো হৈছে আমি বিজেপিক পৰাভূত কৰিব লাগিব। মোৰ কথাটো হৈছে আমি মাৰ্ঘেৰিটা সপোনবোৰ বাস্তৱ কৰিব লাগিব। মোৰ কথাটো হৈছে মাৰ্ঘেৰিটাই যি লক্ষ্য লৈ আগবাঢ়ি যাব লাগিছিলে তাত আমি বাস্তৱ ৰূপ দিব লাগিব। আমি মাৰ্ঘেৰিটাই কাক জন্ম দিয়া নাই? মাৰ্ঘেৰিটাৰ পৰা এটা সময়ত প্ৰাক্তন অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া প্ৰতিনিধি কৰিছিলে। মাৰ্ঘেৰিটাৰ পৰা 17 বছৰৰ দীঘলীয়া কাল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াত এইটো মন্ত্ৰী কৰি গুচি গৈছে। তেওঁ নগাঁৱৰ সাংসদ। এটা সময়ত ইয়াত আহি ৰামেশ্বৰ তেলী ডাঙৰীয়া MLA খেলিছিলে। আজি তেওঁ কেন্দ্ৰীয় মন্ত্ৰী। অলপ দিনৰ আগত আমাৰো তেওঁ MP আছিলে। আমাৰ ইয়াৰে সন্তান পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, তেওঁ আজি কেন্দ্ৰীয় মন্ত্ৰী। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ ইয়াৰে MP, তেওঁ এতিয়া কেন্দ্ৰীয় মন্ত্ৰী। গতিকে মাৰ্ঘেৰিটাই কাক জন্ম দিয়া নাই? কামাখ্যা প্ৰসাদ তাছাৰ কথা কওঁ, তেওঁ এটা সময়ত ইয়াত আহি MLA খেলি গৈছিলে। ইয়াত পৰা গৈ এতিয়া তেওঁতো বেলেগ ঠাইৰ পৰা গৈ MP হৈছে। গতিকে মাৰ্ঘেৰিটাই বহুতো সুযোগ দিলে, কিন্তু মাৰ্ঘেৰিটাক সকলোৱে লেং মাৰিলে। মাৰ্ঘেৰিটাই জনতাই চবকে সুযোগ দিলে, চবৰ প্ৰতি আস্থা বিশ্বাস দেখালে, কিন্তু সকলোৱে পিছফালৰ পৰা ডেগাৰ মৰা কাম কৰিছে। গতিকে এইবাৰ আমি ৰাইজক অনুৰোধ জনাইছোঁ, আমি একেবাৰে নতুনকৈ ওলাই আহিছোঁ। আমাৰ চকুৰ সন্মুখত প্ৰত্যাহ্বান আছে, আমাৰ চকুৰ সন্মুখত লোভবোৰ পেলাই দিছে। লোভনীয় বস্তুবোৰ, লোভনীয় টকা পইচাৰে আমাক আকৰ্ষণ কৰিব চেষ্টা কৰা হৈছে। কিন্তু আমি তিল মানুহ মই বাৰম্বাৰ কৈছোঁ, তিল মানুহ আমি ইফাল সিফাল হ'ব বিচৰা নাই। আমি জনতাৰ আদালতত যিখিনি কথা পতাবোৰ দিছোঁ, জনতাৰ আদালতত যি কথা পতাবোৰ পাতি মিলাই আমি নিৰ্বাচনলৈ আগবাঢ়ি আহিছোঁ, তাৰ পৰা আমি কেতিয়াও পিছ মাৰি নাহোঁ। কিয়নো সময় গতিশীল আৰু জনতাৰ বিশ্বাসটো আদায় কৰাটো পৃথিৱীত মই ভাবোঁ আটাইতকৈ কঠিন কাম। আৰু জনতাই আজি বিশ্বাসত লৈছে যে ৰাহুল চেত্ৰী কোৱা এজন ল'ৰাই আমাক নঠগে বুলি। গতিকে যদি পৰৱৰ্তী সময়ত বিজেপিক পৰাভূত কৰিবৰ কাৰণে যদি ডাঙৰ চেক্ৰিফাইচ কৰিবলগীয়া হয়, দেন ৰাহুল চেত্ৰী ইজ ৰেডি। কিন্তু এটা কথা খাটাং, সমষ্টি চিনি নোপোৱা, চাৰু চুকক জানি নোপোৱা, নতুনকৈ অহা কোনোবা এজন প্ৰাৰ্থীক যদি প্ৰাৰ্থিত্ব দিয়ে কেৱল মাত্ৰ কিছুমান হেঁচাৰ কাৰণে, তেতিয়াহ'লে ৰাহুল চেত্ৰী মনে মনে নাথাকে। ৰাহুল চেত্ৰী তাৰ বিদ্ৰোহ কৰিব, ৰাহুল চেত্ৰী তাৰ এগেইনষ্ট কৰিব। যদি পুৰণি কোনোবা 10 বছৰ 20 বছৰ 30 বছৰ লাগি আছে সামাজিক ব্যৱস্থাত, তাক টিকেট দিছে, তেতিয়াহ'লে আমি নিশ্চয় তেওঁক সহায় সহযোগিতা কৰিম। কিন্তু ঘপকে ধুমকেতু বুলি কয় যে এইবোৰ হ'লেতো মইতো ব্যক্তিগতভাৱে কেতিয়াও নামানো। চাওক, মই খুব খোলা মনে কথা কৈ দিয়া মানুহ, সেইকাৰণে কৈছোঁ। আৰু এই মুহূৰ্তত আমি সমাজৰ কথাবোৰ চিন্তা কৰিব লাগিব। এই সময়ত আমি বিজেপিয়ে কৰি থকা লুণ্ঠন অত্যাচাৰ
তাৰ বিৰুদ্ধে আমি যুঁজিব লাগিব, তাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে এক হ'ব লাগিব। আৰু কিছুমানে ভাবিব পাৰে মই ইলেকশ্যন খেলিম 2 নম্বৰ আহিম আৰু 31 আকৌ খেলিম বুলি, কিন্তু 2 নম্বৰীত হ'বৰ কাৰণে পৃথিৱীত কোনোবা মানুহে কি বঁটা বুলি কয়, নিচুকনি বঁটা নেকি বুলি নিচুকনি বঁটা পাম বুলি কোনোবাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে নেকি? মোৰ কথাটো হৈছে ইলেকশ্যনত যদি আপুনি 500টা ভোট পাইছে, মই 501টা ভোট পাইছো, তাৰমানে মই উইনাৰ। আপুনি ছেকেণ্ড বুলি আপুনি একো নাপায়। সেইকাৰণে নিৰ্বাচনী যিখন যুঁজ ইয়াত জিকিবৰ কাৰণে চেষ্টা কৰিব লাগিব। আমি যেনেকে হ'লেও আমি মিত্ৰজোঁট এক হ'ব লাগিব, জিকিব লাগিব। ইয়াৰ মৃত্যু কুটুম টুটুমৰ কথাবোৰ নাই। যুঁজ হ'ব, যুঁজত মাৰ্ঘেৰিটাৰ মানুহবোৰক, মাৰ্ঘেৰিটাৰ ৰাইজক, মাৰ্ঘেৰিটাৰ যুৱ প্ৰজন্মসকলক আমি বিজেপিৰ বন্দীৰ পৰা উলিয়াই মেলি শান্তি, উন্নতি, প্ৰগতি আৰু এখন শৈক্ষিক দিশৰ মাৰ্ঘেৰিটা আমি উপহাৰ দিবলৈ বিচাৰিছো। হয় হয়, নিশ্চিতভাৱে। আৰু যদিহে কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিওঁ, যিহেতু প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰৰ নাম প্ৰসংগক্ৰমে ওলাই আছে, যদি দিয়ে তেতিয়া আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? চাওক, মই বাৰম্বাৰ কৈছো যে মাৰ্ঘেৰিটাৰ পৰা বিজেপিক পৰাভূত কৰিব লাগিব। গম পাইছেনে? কাৰ পুত্ৰই খেলিব মোৰ কাৰণে ডাঙৰ কথা নহয়। তেওঁ কেপেবল হয় নে নহয় বিজেপিক পৰাভূত কৰিবৰ কাৰণে, কথাটো তাত, হয় নাই? গতিকে মইতো এনেইতো চাওক পৰিয়ালকেন্দ্ৰিক কথাটো মই অপ'জ কৰোঁ দেই, মইতো খোলা কৰিছো এইটো আপোনালোকৰ মাধ্যমত। মই পৰিয়ালকেন্দ্ৰিক বস্তু মই সদায় অলৱেজ আই ইউজ টু অপ'জ, মই অপ'জ কৰোঁ। আজি প্ৰদ্যুৎ বৰদলৈ পুত্ৰ বুলিয়ে নহয়, বহুতেই আছে, তালিকাখন চাবলৈ গ'লে। গতিকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ব্যৱস্থাটো মই কেতিয়াবা নহয়, মই সদায় বিৰোধিতা কৰি আহিছো। আৰু মোৰ কথাটো হৈছে নতুনত্বক বাটবোৰ এৰি দিব লাগিব, নতুনত্বক সুযোগবোৰ দিব লাগিব। এটা সাংবাদিকতা জগতখনতে যদি পিতৃ ডাঙৰ সাংবাদিক, পুত্ৰ সাংবাদিক, তাৰ নাতি সাংবাদিক, আপুনি ছাপোৰ্ট কৰিব জানো কওকচোন? নকৰে ন। নতুনত্বক দিলে নতুন মাইণ্ডছেট, নতুন চিন্তাধাৰা থকা ল'ৰা ছোৱালীবোৰ তাত আহিব, নতুন এখন প্ৰগতিশীল এটা মাইণ্ডছেট লৈ এখন জাৰ্ণেলিজিমৰ পৃথিৱীখন আগবাঢ়িব। ঠিক তেনেকে পলিটিক্সতো আজি একেখিনি কালচাৰ, ট্ৰেডিশ্যন, সেই মেথডবোৰৰ পৰা উলিয়াই আনিবৰ কাৰণে নতুনত্বক হাতত দিব লাগিব। সেইকাৰণে মই তেখেতৰ পুত্ৰৰ খেলে নে কোনে খেলে এইটো কথালৈ মই নাযাওঁ। মই মোৰ ফালৰ পৰা সাজু যুঁজিবলৈ, আৰু মোৰ বিশ্বাস ৰাহুল চেতিয়া জিকিব ইয়াত। হয়, আৰু যিহেতু মাৰ্ঘেৰিটা সমষ্টিটো সামগ্ৰিকভাৱে যদি চাবলৈ যাওঁ, ইয়াত প্ৰাকৃতিক সম্পদৰে ভৰপূৰ আৰু বিভিন্ন তাৰ মাজৰে সমস্যা ইতিমধ্যে আপুনি উল্লেখো কৰিছে। গতিকে আগন্তুক 26ৰ বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ যিখন ইতিমধ্যে দলীয়ভাৱে প্ৰকাশ হৈছে, বহু কথাই তাতে উল্লেখ কৰিছে আৰু স্থান পাইছে। বহু সমস্যা, বিভিন্ন উন্নয়নমূলক বহু কথাই আচলতে স্থান পাইছে। আপোনাৰ ব্যক্তিগতভাৱে কেনেকুৱা ধৰণৰ আচলতে ইছ্যু হ'ব পাৰে, নিৰ্বাচনী ইছ্যু হ'ব পাৰে? মাৰ্ঘেৰিটাক লৈ আমি বহুতে সপোন দেখিছো। আমি মাৰ্ঘেৰিটাক চাওক, আজিৰ তাৰিখত মাৰ্ঘেৰিটাৰ যদি আপুনি মোক ৰাতি 1টা বজাতো দেই কোনোবা এখন গাঁৱত লৈ থিয় কৰাই দিছে, মোৰ চকুখন বান্ধি মেলি মই কৈ দিব পাৰিম এখন কোনটো পঞ্চায়ত, কোনটো গাঁও, কোনটো ৰাস্তা কৰলৈ যায়। মই আলহী নহয় মাৰ্ঘেৰিটাৰ কাৰণে, মই মাৰ্ঘেৰিটাৰ কাৰণে টুৰিষ্ট নহয়। গম পাইছেনে? মাৰ্ঘেৰিটা মানুহবোৰৰ ঘৰৰ চোতালত গৈ মই নমস্কাৰ নকৰোঁ। তেখেতসকলক পাকঘৰলৈ গৈ মেলি মা কি বনাইছো, খুৰী কি বনাইছো, খাবলৈ মন গৈছে, ভোক লাগিছে বুলি কোৱা ল'ৰাটো। গতিকে যেতিয়া ইয়াত মানুহৰ হাতীৰ সংঘাত হৈছে, তেতিয়া আমি তেওঁলোকৰ ঘৰলৈ কাষলৈ গৈছো। যেতিয়া কৰোণা হৈছে, ফ্ৰী ভেকচিন দিব লাগে, কিবা কিবি দিব লাগে, কাৰোবাৰ দৰৱ পঠাই দিব লাগে ঘৰত বুলি আমি জনতাৰ কাষত থিয় দিছো। যেতিয়া বানপানী হৈছে, পাৰিছো, পৰা নাই, পাৰ্লেজি বিস্কুট দিছো, ক'ৰবাত গৈ কি কয় এইটো ফেনেল দিছো, আঁঠুৱা দিছো, যি পাৰিছো নিজৰ সামৰ্থ্য অনুসৰি, জনতাই দিয়া আশীৰ্বাদ অনুসৰি আমি দিবলৈ চেষ্টা কৰিছো। যেতিয়া চাপৰৰ দামটো একেবাৰে নিম্ন হৈ মেলি যেতিয়া পাতবোৰ ঘূৰাই দিছে, কেঁচা চাপৰ ৰাজপথত দলিয়াই মেলি আন্দোলন আমি কৰিছো। যেতিয়া জনতাই ঘৰৰ পৰা ওলাব নোৱাৰে সন্ধিয়া 4টা বজাৰ লগে লগে দলং নথকাৰ কাৰণে, তেতিয়াহ'লে দলং দিব লাগে বুলি ভাস্কৰ চন্দ্ৰ ঘৰ ঘেৰাও আমি কৰিছো। যেতিয়া স্মাৰ্ট মিটাৰৰ কাৰণে বাগানৰ মানুহবোৰৰ বিভিন্ন অঞ্চলৰ মানুহবোৰ কান্দি আছিলে যে স্মাৰ্ট মিটাৰ আমাক নালাগে বুলি কৈছে, ভাস্কৰ চন্দ্ৰ ঘৰ আমি ঘেৰাও কৰিছিলো। মাইক্ৰ' ফাইনেন্স যেতিয়া লুণ্ঠন চলাইছে মাৰ্ঘেৰিটা সমষ্টিৰ মহিলা বৰ্গক, তেতিয়া আমি যুদ্ধ কৰিছিলো। যেতিয়া এগৰাকী ছাত্ৰৰ যেতিয়া মৃত্যু হয়, তেতিয়া আমি প্ৰতিবাদ কৰিছিলো। যেতিয়া গাড়ীয়ে স্পীড চলাই মেলি কোনোবা এজন মানুহ মহতিয়াই লৈ যায়, সেই সময়টো গোটেই ৰাতি মেডিকেলত থাকি মেলি PM কৰিবলৈ কি কৰিব তাৰ কাৰণে আমি কাষত থিয় দিছো। গতিকে যেতিয়া জনতাৰ বিপদ নামি আহিছে, তেতিয়া আমি তাত দিছো। হয়, ক'ৰবাত সফল হৈছো, ক'ৰবাত বিফল হৈছো, তো অন্য এখন প্ৰসংগ, কিন্তু যিমানখিনি পাৰো এখন সাধাৰণ যুৱক হিচাপে আমি কৰিব চেষ্টা কৰিছো। গতিকে মাৰ্ঘেৰিটাত প্ৰথম কামটো হৈছে, এতিয়াও আমি শিক্ষাক লৈ বহুত কাম কৰিবলগীয়া আছে। মাৰ্ঘেৰিটাক স্বাস্থ্য কেন্দ্ৰক লৈ বহুত কাম কৰিবলগীয়া আছে। মাৰ্ঘেৰিটাক আপুনি জানি আচৰিত হ'ব, 32টা জাতি আৰু জনগোষ্ঠী আছে। মাৰ্ঘেৰিটা আজিও মাইক্ৰ' ট্ৰাইব বুলি কয়, যাতে আপোনাৰ টাই খামতি, টাই খামেং, টাই তুৰুং, নক্টে নাগা, নক্টে চেমা, টাংচা, চিংফো, যোনটো মাইক্ৰ' ট্ৰাইব। ইয়াত আৰু আপোনাৰ কছাৰীসকলো আছে, মেচ কছাৰীসকলো আছে, হাজং আছে, ৰাভা আছে, দেউৰী আছে, মিচিং আছে, ইয়াত
তাৰপাছত আমাৰ গোৰ্খাসকল আছে, চাহ জনগোষ্ঠী, আহোম আছে, চুতীয়া, কলিতা, মৰাণ, মটক, কিমানটা জাতি জনগোষ্ঠী আছে মোৰ মাৰ্ঘেৰিটাখনত। ইয়াতো অসমৰ ভিতৰতে আৰু এখন অসম আছে মাৰ্ঘেৰিটাত। মই মাৰ্ঘেৰিটা সমষ্টিক অসমৰ আটাইতকৈ ডাঙৰ পৰ্যটকৰ থলী, টুৰিষ্ট হাব বনাব বিচাৰিছোঁ। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ মানুহবোৰে যাতে মাৰ্ঘেৰিটাত আহি ভ্ৰমণ কৰি আৰু অসম বিচাৰি পায়, তেনে এখন মই মাৰ্ঘেৰিটা নিৰ্মাণ কৰিব বিচাৰিছোঁ। গতিকে মোৰ সপোন বহুত আছে, অলেখ কল্পনাবোৰ আছে। এটা দুখ লাগিছে, এছ পৰীক্ষা দিছে, মাৰ্ঘেৰিটাৰ পৰা কোনে পাছ কৰিছে, কোনে ফেইল কৰিছে বুলি আমি বিচাৰিবলগীয়া হৈছে। মেডিকেলৰ কাৰণে পৰীক্ষা হয়, কিমানজনে পাছ কৰিছে বুলি আমি বিচাৰিবলগীয়া হয়। ইঞ্জিনিয়াৰিঙৰ কাৰণে পৰীক্ষা হয়, কিমানটাই পাছ কৰিছে বুলি কৈ আমি বিচাৰিবলগীয়া হয়। মোৰ মাৰ্ঘেৰিটাৰ পৰা ডক্তৰ জন্ম হ'ব লাগিব, আমাৰ মাৰ্ঘেৰিটাৰ পৰা ইঞ্জিনিয়াৰ জন্ম হ'ব লাগিব, আমাৰ মাৰ্ঘেৰিটাৰ পৰা, মই আপোনাক কৈছোঁ, আমাৰ মাৰ্ঘেৰিটাৰ পৰা কেৱল এক প্ৰতিভাৱান ডক্তৰ ইঞ্জিনিয়াৰ নহয়, খেলুৱৈসকলো জন্ম হ'ব লাগিব। মাৰ্ঘেৰিটাৰ পৰা স্বনামধন্য আমাৰ লেখিকা ৰীতা চৌধুৰী বাইদেউ হৈছে। এনেকুৱা বহুত প্ৰতিভাবোৰ আমাৰ মাৰ্ঘেৰিটাত আছে। সেই প্ৰতিভাবোৰক আমি আগুৱাই লৈ যাবৰ কাৰণে যি পৰ্যায়লৈকে যাব লাগে, যুঁজি হওক, বিচাৰি হওক, কাঢ়ি হওক, মৰমতে হওক, লাগি হওক, মই আনিম। নিশ্চিতভাৱে কথাৰ প্ৰসংগতে আৰু আন এটা কথা মনলৈ আহিছে, যিহেতু শাসনাধিষ্ঠ যিখন বিজেপি চৰকাৰ আৰু তাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী বুলি তেওঁলোকৰ নেতৃত্বই ক'ব খোজে, হিমন্ত বিশ্ব শৰ্মাৰ কথাকে ক'ব বিচাৰিছোঁ। আৰু যেতিয়া আমাৰ হিয়াৰা মথু যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গদেৱৰ মৃত্যু হৈছিল, তাৰ পৰৱৰ্তী সময়ত তেওঁ সংবাদ মাধ্যম যোগে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ন্যায় দিম বুলি কৈছিল, আৰু তেওঁ একেখন মুখেই হত্যা কৰা হ'ল বুলি জুবিনক কৈছিলে। গতিকে নিৰ্বাচনৰ প্ৰাক্ষণত যদিহে ন্যায় দিব নোৱাৰে বা ন্যায় নাপায় জুবিন গাৰ্গে, তেতিয়াহ'লে সেই বিষয়টো, জুবিন গাৰ্গৰ বিষয়টো নিৰ্বাচনী এটা ইছ্যু হ'ব পাৰে নেকি? আপুনি কি ভাবে? মানে চাওক দেই, প্ৰথম কথা, জুবিন গাৰ্গ ডাঙৰীয়া হয় নাই, তেওঁতো জুবিন দা বুলিয়ে কওঁ আমি সকলোৱে। জুবিন দাক মোৰ জীৱনত মই 2-3বাৰ একেবাৰে কাষৰ পৰা লগ পাইছোঁ, মই বি বৰুৱা কলেজতে পঢ়া, তেখেতো বি বৰুৱা কলেজৰ ছাত্ৰ আছিলে। আৰু মই উত্তৰ পূৰ্বাঞ্চলৰ, মই ভাইচ প্ৰেচিডেণ্ট হৈ থাকোঁতে মই ইউথ কণ্ট্ৰিবিউশ্যন অনুষ্ঠান পাতিছিলোঁ, তেতিয়া মই তেখেতক গান গাবলৈ আমন্ত্ৰণ কৰিছিলোঁ। আৰু জুবিন দা আমাৰ পৰা পইচাও লোৱা নাছিলে গান গাবৰ কাৰণে। গতিকে তেনেকৈ কিছুমান অভিজ্ঞতাবোৰ আছে, কিছুমান সৰু সৰু স্মৃতিবোৰ আছে, সেইখিনি কথা কেতিয়াবা আমি পাতিম জীৱনত যদি সুযোগ পাওঁ। কিন্তু জুবিন দাই ছেকেণ্ড জুবিন গাৰ্গ আমি কেতিয়াও বিচাৰি নাপাওঁ, যিসকলে জুবিন গাৰ্গৰ দৰে মহান শিল্পী হত্যা কৰিলে, তেখেতসকলক ন্যায় দিয়াটো চৰকাৰৰ পৰম দায়িত্ব বুলি মই ভাবোঁ। আৰু জুবিন দাক লৈ আমি পলিটিকেলি কথা পতাটো মই ভাবোঁ এইটো আমাৰ কাৰণে খুব শোভা নাপায়। গতিকে জুবিন দা কোন, জুবিন দা কি, জুবিন দাক কোনো ধৰ্ম বৰ্ণ বুলি সকলো একে মুখেৰে জুবিন দাৰ কাৰণে কান্দিছে, জুবিন দাৰ কাৰণে চিঞৰিছে। গতিকে মই এটাই কথা কৈছোঁ, জুবিন দাক ন্যায় দিব লাগে। জুবিন দাৰ নামত মোক ভোটো নালাগে, কিন্তু জুবিন দাক ন্যায় দিব লাগে। নিশ্চিতভাৱে, আৰু সেয়া আচলতে ৰাইজৰ আহ্বান, ৰাইজে সেয়া বিচাৰিছে। আৰু আন এটা কথা, যিহেতু যিগৰাকী ভাস্কৰ শৰ্মা, বৰ্তমান যিগৰাকী মাৰ্ঘেৰিটাৰ বিধায়ক, আৰু তেওঁৰ বিৰুদ্ধে যথেষ্টখিনি আচলতে বিগত সময়ছোৱাতো তেওঁ যেতিয়াৰ পৰা আচলতে বিধায়কৰ পদত অধিষ্ঠিত হৈছে, তেতিয়াৰ পৰা কয়লা চিণ্ডিকেট ৰাজৰ তেওঁৰ নামটো সাঙুৰ খাইছে, বিতৰ্কৰ আওতাত আহিছে। আৰু অতি শেহতীয়াকৈ তেওঁ যে আচলতে পাহাৰ সদৃশ সম্পত্তি গঢ়িছে, নামে বেনামে, অঙহী বঙহী তেওঁলোকৰ ঘৰত। গতিকে ভাস্কৰ শৰ্মাৰ যথেষ্ট সম্পত্তি, এগৰাকী অধিকাৰী, ধনবল বাহুবল, যিহেতু কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ, তেওঁ এগৰাকী সেই আচলতে শাসনাধিষ্ঠ চৰকাৰৰে এজন প্ৰতিনিধি। তেনে এগৰাকীৰ বিৰুদ্ধে, ধনবল বাহুবলৰ বিৰুদ্ধে আপুনি কেনেকৈ আচলতে যুঁজখন চলাই নিব, আপুনি কেনেকৈ মানে জয়ী হ'ম বুলি ভাবিব? ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কথানো কি ক'ম, তেওঁতো বহুত ধনী মানুহ। গতিকে ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ লগতো আমি টকা পইচাটো তুলনা কৰিব নোৱাৰো, এইটোতো সঁচা কথা। ভাস্কৰ শৰ্মা ডাঙৰীয়া 1000 কোটি টকাৰ মালিক, মই হৈছোঁ এটা MA ডিগ্ৰীৰ মালিক, গম পাইছেনে? ভাস্কৰ শৰ্মা ডাঙৰীয়া কি কয় এইটো গাড়ীটো, অডি গাড়ীৰ মালিক। ভাস্কৰ শৰ্মাক বন্ধুবোৰে তেখেতক কিবা কিবি ৰেঞ্জ ৰভাৰ গিফ্ট দিয়ে, মোৰ লগৰবোৰে মোক চলাবৰ কাৰণে স্কুটি আৰু অল্টো গাড়ী দিয়ে, গম পাইছানে? টকা পইচাৰ ক্ষেত্ৰত যুঁজাটো কঠিন, কিন্তু এটা কথা মই কৈ দিছো, যিজন নেতাক বিজনেছমেনে প্ৰতিষ্ঠা কৰে,
তেওঁ বিজনেছমেনৰে কথা চিন্তা কৰে হয়। ভাস্কৰ শৰ্মা ডাঙৰীয়াক বিজনেছমেনে প্ৰতিষ্ঠা কৰিছে ৰাহুল চেত্ৰীক খাটি খোৱা শ্ৰমজীৱী মানুহে প্ৰতিষ্ঠা কৰিছে হা তেখেতক বিজনেছমেনে প্ৰতিষ্ঠা কৰিছে তেখেতে বিজনেছমেনৰ কথা চিন্তা কৰিছে মোক খাটি খোৱা শ্ৰমজীৱী জনতাই মোক প্ৰতিষ্ঠা কৰিছে তেখেতৰ দুখ কষ্ট ত্যাগক দেখি মেলি মই ৰাহুল চেত্ৰী হৈছো এই সংগ্ৰামখনৰ পথাৰত গতিকে মই তেওঁলোকৰ কথাবোৰ চিন্তা কৰিম গতিকে জনতাই বিচাৰ কৰিব বিজনেছমেনে ষ্টেবিলাইজমেণ্ট কৰাই দিয়া বিধায়ক তেওঁলোকক লাগে নে খাটি খোৱা মানুহৰ মানে কণ্ঠ হ'বলৈ চেষ্টা কৰা ৰাহুল চেত্ৰী তেওঁলোকক লাগে যুঁজখন কঠিন মই জানো হয়। কিন্তু ভোটৰ ক্ষেত্ৰত নহয় টকা পইচাৰ ক্ষেত্ৰত মই যিখন ঠাইলৈ সৰু এটা গাড়ী লৈ যাওঁ মোৰো গাড়ী এটা আছে বাৰু এইটো আকৌ মানুহবোৰে কৈ দিবি আৰু গাড়ী আছে বুলি মোৰ সৰু সৰু গাড়ী আছে মোৰ এটা গাড়ী তেখেতৰ 10টা মই তেখেতৰ এটা গাড়ী মোৰ নিচিনা 10টা গাড়ী আহিব চাগে গতিকে মইতো শুনামতে বহুত ধনী ন কিনো কম আমিতো আৰু সপোনতো কল্পনা কৰিব নোৱাৰো ইমানেই ধনী আমাৰ গোটেই মাটি বাৰী ঘৰ দুৱাৰ চব মিলালে তেখেতৰ এটা কোঠাও নাহে চাই ঘৰৰ ৰুমৰ ইমান দামী বুলি মই যোৱা নাই দেখা নাই শুনিছো আৰু মানুহবোৰৰ পৰা গতিকে অভিযোগ আছে থাকিবই অভিযোগ হয় নাই কিন্তু ভাস্কৰ দাই কিন্তু আমাৰ জনতাৰ কাৰণে একোৱে নকৰিলে সেইটোৱে দুখ লাগি থাকিলে তেখেত টকা বনাওক পইচা বনাওক আমাক দিবও নালাগে হয় নাই কোটিপতি ৰোড কি পতি আৰু মইতো নাজানো ইমান কিমান কি মিলিয়ন বিলিয়ন কি হয় হৈ থাকক কিন্তু মোৰ জনতাৰ পেটৰ পইচাটো মাৰিব নালাগে ন মোৰ জনতাৰ নামত আহা পইচাটো কাঢ়ি ল'ব নালাগে আমাৰ জনতাই যে চাহপাতবোৰ দিয়ে সেই ফেক্টৰী মালিকক দম দি মেলি পইচা লৈ ল'ব আৰু আমাৰ জনতাই চাহপাতৰ উচিত মূল্য নাপাব এইটো অন্যায় হৈছে মইতো শুনামতে আমাৰ টাটা আটা ফেক্টৰী আছে আটা ফেক্টৰীৰ পৰা পইচা মাৰি চলে বুলি জনতাৰ নামত আটা বনাবৰ কাৰণে ফেক্টৰী বনাই দিছে তাৰ গোটেই আটাটো বোলে বেলেগ ফালে গুচি যায় গতিকে সময় সকলো কথা সময় আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়াই কোনে কয়লাৰ চিণ্ডিকেট কৰিব শিকালে তেখেতক মাষ্টৰ জনো কম নহয় যোনে শিকাইছে গতিকে সময় আমি মাত্ৰ অপেক্ষা সময় কৰিছো এতিয়া মিত্ৰজোঁট হ'ব বুলি আমি বহুত কথাবোৰ বন্দিৰ মাজত থাকি মেলি ক'বলগীয়া হৈছে আৰু সময় খুব প্ৰত্যাহ্বানমূলক আৰু আমি সময় অপেক্ষা কৰি আছো সময়ত সকলো কথাবোৰ খুব তন্নতন্নকে ক'ম আৰু আকৌ আপোনালোকক মই নিজে আমন্ত্ৰণ কৰি মাতিম মোৰ মনৰ কথাবোৰ খুববোৰ প্ৰকাশ কৰিম মোৰ জনতা কেনেকে লুটিছে কেনেকে ঠগিছে ART কোম্পানী মাটি কোনোবাক ART কোম্পানী মাটি জানেনে ART কোম্পানী মাটি আছে য'ত হাজাৰ হাজাৰ জনতাই বাস কৰে আজিৰ তাৰিখত 20,000 মান এইটো আছে কি কয় ৰাইজ পপুলেশ্যন আছে ART কোম্পানী মাটিত কিছুমানক মাটি পট্টা দিছে কিছুমানক কৈছে এইটো চৰকাৰৰ মাটি উঠ বুলি কৈছে ইয়াৰ বিৰুদ্ধে ৰাহুল চেত্ৰীয়ে যুঁজিব এলিফেণ্ট কৰিডৰৰ কোনোবা এজন মানুহে মাটি দখল কৰি বাগানবোৰ লৈ মেলি বিক্ৰী কৰিছে আৰু আমাৰ মানুহবোৰে তাত গৈ এই কি কয় এইটো খৰি কাটিব যাওঁতে ধৰি মেলি ফৰেষ্টাৰ লৈ গুচি গৈছে ইয়াৰ এগেইনষ্টত মই যুঁজিম 100% যুঁজিম ইয়াৰ এগেইনষ্টত ধনী শ্ৰেণী বুলি মাফ কৰিব দুখীয়া শ্ৰেণী বুলি গৰু পিটন দিব এইটো মই টলাৰেট নকৰোঁ কেতিয়াও নামানো গতিকে এই গোটেই কথাবোৰ আমি লাহে লাহে পাতিম এই কথাবোৰ ওলাই পৰিছে জনতাৰ মাজত আমি 100% এইবোৰ কথাবোৰ আমি আপোনালোকৰ মাধ্যমৰ মাজেদি আমি থম নিশ্চিতভাৱে আৰু দেখিবলৈ পোৱা গৈছে যে বিজেপি চৰকাৰখনে মহিলাসকলক মহিলা সবলীকৰণৰ ক্ষেত্ৰত বা মহিলা উদ্যমিতা আঁচনি দিছে চাহ জনগোষ্ঠীৰ ৰাইজক এটিকলি দুটিপাত তেওঁলোকে আঁচনি প্ৰদান কৰিছে আৰু তেনেকে বিভিন্ন শিতানত তেনেকে বহুতো তেওঁলোকে আঁচনি দিছে গতিকে এই আঁচনিবিলাকে অনাগত দিনত আহিবলগীয়া নিৰ্বাচনত কিবা প্ৰভাৱ কৰিব নেকি বা সেই আঁচনিসমূহে কেৱল ভোট বেংকৰ ৰাজনীতিয়ে কৰিছে নেকি ভোট কিনাৰ ৰাজনীতি কৰিছে নেকি কি বুলি ভাবে মানে মোৰ মাও আছে মোৰ খুৰী আছে বৰমা আছে মই এটাই কথা কৈছো এই যে আঁচনিবোৰ দি আছে এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চানমাৰি বাগান বিক্ৰী কৰি দিয়া পইচা নহয় এই যে কিবা কিবি অৰুণোদয় 10 লাখ প্ৰতি কিবা কিবি দিছে এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ স্কুল বিক্ৰী কৰি দিয়া পইচা নহয় এইটো যে মই লগাই আছো ইয়াৰ টেক্সৰ পইচা এই যে মই চাৰ্টখন পৰিধান কৰি আছো ইয়াৰ টেক্সৰ পইচা মোৰ মায়ে যে ঘৰৰ চেণ্ডেল কিনিছে এযোৰ সেই চেণ্ডেল কিনিব যাওঁতে যিখন টেক্সৰ পইচা প্ৰায় আমাক পইচা দিছে এইটো আমাৰ পইচা আমি কেলে নলওঁ আমি সস্বাভিমানী সগৌৰৱেৰে পইচাবোৰ ল'ব লাগিব হা কিন্তু মাসকলে কি কৈছে এতিয়া আমাৰ পুত্ৰ পঢ়া স্কুলটো ভাল হোৱা নাই মই যোৱা মেডিকেলটো ভাল নাই মই খোজকাঢ়ি থকা ৰাস্তাটো ভাল নাই আমাৰ ল'ৰা ছোৱালীবোৰে বজাৰ যাব নোৱাৰে ঘৰত টকা পইচা নাই উপাৰ্জনৰ বিষয় বস্তুবোৰ নাই সেই প্ৰশ্নবাদী আই মাতৃসকল উত্থাপন কৰিছে 1200 টকাৰ পৰা ঘৰ চলিব নেকি কওকচোন আমি যি মন্ত্ৰী বিধায়কসকল আছে তেখেতসকল ঘৰৰ পৰিয়ালক মই দিম পইচা 10,000 টকা এফালে 12 মাহ 12 144 কিমান হ'ব এইটো আপোনাৰ মোটামুটি 14,000 মান হ'ব চাগে
তেতিয়াহ'লে মই 20,000 টকা দিম MLA ৰ কোনোবা এগৰাকী পৰিয়ালৰ মানুহ চলাওকচোন তেওঁ মই দিম 20,000 টকা এক বছৰত তেওঁ চলি দেখাই দিয়কচোন এক বছৰলৈকে বাগানত হাজিৰা কৰিলে কিমান টকা তেতিয়া 250 টকা ইমানখিনি মানে দিয়ে ইমানেই দিয়ে হা 30টা দিনতো 4টা দেওবাৰ গুচি যায় থাকি গ'ল 26টা আৰু মোটামুটি বন্ধ হোৱা দিনটো আজি কাটে মোটামুটি হ'লে 25টা দিন আপোনাক 6,000 6,500 মান হ'ব মই 8,000 টকা দিম ভাস্কৰ শৰ্মা ডাঙৰীয়াক সঞ্জয় কিষাণ ডাঙৰীয়াক মই 10,000 টকা দিম ৰূপেশ গোৱালা ডাঙৰীয়াক মই 12,000 টকা দিম চলাব পাৰিব ঘৰ আমাৰ বাগানৰ মানুহবোৰে 5,000 টকা দি মেলি ৱাৱা লৈছে তেখেতসকলে দৈনিক মজদুৰি বৃদ্ধি কৰিব লাগে বুলি আপোনালোকে চিন্তা কৰিছে গতিকে এইবোৰ গোটেই ফটোৱা কথাবোৰ তেওঁলোকৰ থাকিবই কিবা কিবা আঁচনি দিয়া মানে তেওঁলোকে মানুহ কিনি লয় বুলি ভাবে গম পাইছা নাই ঐ তই মিটিঙত নাযাবি দেই তোক পইচাটো কাটি দিম বুলি আৰে বাপৰে বুথ কমিটিৰ সভাপতি তুমি কি চচুবাৰীৰ পৰা আনি দিছা পইচা আমাক হে এইটো আচলতে নতুন কথা নহয় নিৰ্বাচনৰ প্ৰাকখনতে তেওঁলোকে যেতিয়া প্ৰচাৰ চলাবলৈ যায় আঁচনি কাটি দিয়া হ'ব কিবা এইটো মানে প্ৰায় মানে সামাজিক মাধ্যমত চৰ্চিত এটা বিষয় এখন শিক্ষিত অসমত অশিক্ষিত মানুহ থাকে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোম্পানীয়ে ভাবে গম পাইছা নাই এতিয়া অসমত ল'ৰা ছোৱালীবোৰে শিকিছে দেখিছে পঢ়িছে আৰু আমাৰ মাৰ্ঘেৰিটা মানুহবোৰতো পুৰা চালো মোকতো ডাইৰেক্ট কৰিছে ইয়াত এইটো গাড়ী পক্ষে আৰু ডাঙৰ এটা প্ৰগ্ৰেম পাতিছিলে মই কিবা এটা কামত আমাৰ কিবা এটা অনুষ্ঠানৰ প্ৰগ্ৰেম আছিলে মই এফাইৰ পৰা গৈছো গাড়ীৰ পৰা ভিৰ মই ভিতৰৰ ৰাস্তাৰ পৰা গৈছো মোক ৰখাইছে ভাই ৰ বুলি কৈছো কওকচোন বুলি কৈছো আহিছো 10,000 টকা ল'বৰ কাৰণে 6 মাহ ৰৈ মেলি মইলেও ভোটটো নিদিম ইয়াক বুলি কৈছো গম পাইছা নাই এই মহিলাবোৰে কয় মই যাওঁ নহয় মোকোতো গামোচা পিন্ধাই আমাকোতো আই মাতৃসকলে কয় খেল দেখাই আছে এবাৰ বুলি কয় এবাৰ মাৰ্ঘেৰিটা যুঁজখন ভাল হ'ব মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত এবাৰ আমি ৰাইজক প্ৰতিনিধিত্ব কৰিব বিচাৰিছো আশীৰ্বাদ যদি প্ৰদান কৰে মই নিৰাশ নকৰোঁ হয় নিশ্চিতভাৱে শেষত আমি একেবাৰে শেষলৈ আহিছোঁ যিহেতু আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ইতিমধ্যে কপালত টঙালি বান্ধিছে আৰু সেই মৰ্মে আপুনি কামখিনি কৰি গৈছে দৈনিক গতিকে পুৰুষ মহিলা উভয়ে যুৱ প্ৰজন্ম ডেকা গাভৰু জাতি জনগোষ্ঠী ভাষা ধৰ্ম নিৰ্বিশেষে সকলো সমষ্টিবাসী ৰাইজক কি আহ্বান জনাব বিচাৰিব শেষত মাৰ্ঘেৰিটা এবাৰ জিকিব লাগিব মাৰ্ঘেৰিটা জিলিকিব লাগিব মাৰ্ঘেৰিটা শিকিবও লাগিব মাৰ্ঘেৰিটা যুঁজিবও লাগিব আৰু আমি নতুন মাৰ্ঘেৰিটা নিৰ্মাণ কৰিবও লাগিব ইয়াতে সকলো কথাবোৰ লুকাই আছে বহুত কথাবোৰ এবাৰ অৱসান ঘটাব লাগিব যদি এবাৰ মাৰ্ঘেৰিটা সমষ্টিত আমি যে সাহস কৰি আহিছোঁ যদি কিবা এটা কাৰণ যদি আমাক মানে খেলি মেলি হৈ যায় মই ভাবোঁ আমাৰ দৰে সাধাৰণ ঘৰৰ ল'ৰাই নিৰ্বাচন খেলিম বুলি ভাবিবলৈ ভয় খাব সেই মানুহবোৰ অন্তৰ বা ভয়টো নাইকিয়া কৰিবৰ কাৰণে সাধাৰণ ঘৰৰ ল'ৰাটো ইলেকশ্যন খেলিব পাৰে যুঁজিব পাৰে বুলি আমি জনতাক এখন মেছেজ দিবৰ কাৰণে হ'লে এখন যুঁজিব লাগিব আৰু আমি মাৰ্ঘেৰিটাক চিনি পাওঁ বুজি পাওঁ সেইকাৰণে মই মাৰ্ঘেৰিটা ধুনীয়া বনাব বিচাৰিছোঁ এবাৰ মাৰ্ঘেৰিটা বাকী হাঁহিব মাৰ্ঘেৰিটা বাকীয়ে নতুন এখন মাৰ্ঘেৰিটা পাব এই বিশ্বাস আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সময় দিয়াৰ বাবে হয় আপোনালোকে ইতিমধ্যে আমাৰ যি অনুষ্ঠান নিৰ্বাচনী যুঁজ এই অনুষ্ঠানটো উপভোগ কৰিলে আৰু পুনৰবাৰ ৰাহুল চেত্ৰী ডাঙৰীয়ালৈ আমি দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ